একেলগে কাম কৰা ৰাজ্যৰ কষ্টৰ ফল পাব। আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব। গতিকে খাদ্য পানীয় আৰু আপোনাৰ জিৰণিৰ প্ৰতি গুৰুত্ব দিয়ক। সেয়ে বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কৰোঁ। আজি আমি লৈ আহিছোঁ সাপ্তাহিক ৰাশিৰ ফল। প্ৰিয় দৰ্শক, আগন্তুক 2025 চনৰ 24 পৰা 30 মাৰ্চলৈ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটো কেনেকুৱা হ'ব, আহক আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটো সৌভাগ্যৰে ভৰি আছে। সপ্তাহৰ আৰম্ভণি নিয়োজিত লোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। এই সময়ছোৱাত পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। উচ্চ পদস্থ বিষয়াৰ সৈতে যোগাযোগ বৃদ্ধি পাব। আয়ৰ অতিৰিক্ত উৎসৰ সৃষ্টি হ'ব আৰু সঞ্চিত সম্পদ বৃদ্ধি পাব। সপ্তাহৰ মাজভাগত কিছু নতুন কামৰ পৰিকল্পনা কৰা হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ জৰিয়তে সুখ পাব। ভূমি নিৰ্মাণ সম্পৰ্কীয় বিবাদত সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সপ্তাহত আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ সম্পৰ্কলৈ আহিব পাৰে আৰু যাৰ সহায়ত আৰ্থিক লাভ আৰু প্ৰগতিৰ পথ প্ৰশস্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, আজি ৰাজনীতিৰ লগত জড়িত জাতক জাতিকাসকলে উচ্চ পদবী লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো বিবাহলৈ পৰিণত হ'ব পাৰে। বিবাহিত জীৱন সুখী হ'ব। স্বাস্থ্য স্বাভাৱিক হ'ব। ঘৰত বৃদ্ধ এজনৰ স্বাস্থ্যৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। এই সপ্তাহত আপুনি কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপকৃত হ'ব। আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে। গতিকে খোৱা আৰু জিৰণি লোৱাৰ প্ৰতি গুৰুত্ব দিব। নতুন ব্যৱসায়িক অংশীদাৰৰ পৰা আপুনি লাভৱান হ'ব পাৰে। কাৰোবাৰ পৰা প্ৰশংসা পালে আপোনাৰ আত্মবিশ্বাস বাঢ়িব, কিন্তু নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। পৰিয়ালৰ কোনোবা এজনৰ অসুস্থতাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। কাৰোবাৰ মূৰ্খামিত খং উঠিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে ভাল হ'ব। এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ জীৱনত অতি ভাল হ'ব বুলি আশা কৰা হৈছে। এই সময়ছোৱাত যিসকল জাতক জাতিকাই আপোনাক অপ্ৰয়োজনীয় চিন্তা দিয়ে, তেওঁলোকৰ লগত আপুনি বিশেষ সংগতি ৰাখিবলৈ ভাল নাপাব, যাৰ বাবে আপোনাৰ মানসিক স্বাস্থ্য বহুত ভাল হ'ব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা ৰাহুৰ অষ্টম স্থানত ৰখাৰ বাবে এই সপ্তাহত আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰিব পাৰিব। ইয়াৰ বাবে সম্ভৱ যে আপুনি তেওঁলোকক আপ্লুত কৰিবলৈ প্ৰয়োজনীয়তকৈ অধিক খৰচ কৰাৰ পৰা বিৰত নাথাকিব পাৰে, যাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনাৰ কষ্টোপাৰ্জিত ধন কাৰোবাৰ ওপৰত চিন্তা নকৰাকৈ অপচয় কৰাটো এই সপ্তাহত আপোনাৰ বাবে লোকচানৰ চুক্তি হিচাপে প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত ঘৰৰ ল'ৰা ছোৱালীয়ে আপোনাক ঘৰৰ বহু কাম চম্ভালিবলৈ বহুত সহায় কৰিব পাৰে, কিন্তু ইয়াৰ বাবে আপুনি ধনী দেখাব লাগিব আৰু তেওঁলোকৰ সহায় বিচাৰিব লাগিব। লগতে সমাজত আপোনাৰ মনোমোহাত আৰু ব্যক্তিত্বৰ জৰিয়তে কিছু নতুন বন্ধুত্ব গঢ়ি তোলাত সফল হ'ব। এই সপ্তাহত আপুনি অফিচৰ কামত আগ্ৰহী নহ'ব। আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা শনি সপ্তম স্থানত থকাৰ বাবে আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত আপোনাৰ মনত কিছু দ্বিধাদ্বন্দ্ব আহিব, যিয়ে আপোনাক মনোনিৱেশ কৰিবলৈ নিদিয়ে। গতিকে মনটোক কেন্দ্ৰীভূত কৰি ৰাখিবলৈ যোগাসন আৰু ধ্যান ধাৰণাৰ সহায় ল'ব পাৰে। এই সময়ত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত ভাগ্যৰ পক্ষত থাকিব আৰু সেই সময়ত তেওঁলোকৰ শিক্ষকসকলেও আপোনাক সহায় কৰাৰ দেখা যাব। যিসকল আপোনাৰ শিক্ষক থাকিব, তেখেতসকলেও আপোনাক সহায় কৰা দেখা যাব। আৰু লগতে প্ৰতিযোগিতামূলক আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই সপ্তাহটো আনতকৈ আপোনাৰ ভাল হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত প্ৰতিটো পৰীক্ষাতে আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব, যাৰ বাবে মানুহে আপোনাক প্ৰশংসা কৰি ভাগৰি নাযাব। আৰু আপোনাৰ যদি প্ৰতিকাৰ চোৱা হয়, দৈনিক আপুনি 41 বাৰ ওম ভাস্কৰে নম মন্ত্ৰ আপুনি জপ কৰক। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে
ছাবস্ক্ৰাইব কৰা নাই এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।